Hello future officers, newspaper made simple series or এটি নতুন খণ্ডলৈ মই মহাশ্বেতা গোস্বামী আপোনালোক সকলোকে কম্পিটিশন কেয়াৰলৈ স্বাগতম জনালো আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকছৰ সমূহৰ ভিতৰত খুব ধুনীয়া টপিকছ কিছুমান ওলাইছে দেই প্ৰথমতে আমি দেখা পাইছো টুৰিজম ইন্ডাষ্ট্ৰীৰ ওপৰত যিখিনি আমাৰ পটেনশিয়াল অসমৰ যে টুৰিজম হেতাৰে পটেনশিয়ালৰ ওপৰত খুব ধুনীয়া আৰ্টিকেল এটা ওলাইছে দেন উই হ্যাভ সামথিং ভেৰি ইম্পৰ্টেন্ট ডিজি লকাৰ মই তিনিওটাতে মই 3 ষ্টাৰ ৰেটিং দিয়ে দিছো আপোনালোকে চাব পাৰে খুব ইম্পৰ্টেন্ট হয় ইণ্ডিয়া মলডোভা ভিসা ৱেইভাৰৰ ওপৰত আমি অলপ ডিসকাস কৰিম তাৰপিছত ইন্টাৰিম বিল কেজৰিৱালৰ যি ইস্যু হেতাৰ ওপৰত অলপমান আমি চাম তাৰপিছত শেষত প্ৰিলিমছ পাৰ্সপেক্টিভত গালফ অফ এডেন তাৰ ওপৰত আমি আলোচনা কৰিম কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে যিহেতু অলৰেডি প্ৰিলিমছৰ ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু আপোনালোকে গম পাইছে যদি আপোনালোকৰ ফলাফল ভাল হৈছে আৰু আপোনালোকে মেইনছৰ বাবে এটা গাইডেন্স বিচাৰিছে তেতিয়া হলে আপোনালোকে কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা লঞ্চ কৰা মেইনছৰ ক্ৰেশ কোৰ্স আপোনালোকে তাতে যোগদান কৰিব পাৰে যত আপোনালোকে পাব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ এনালাইসিস পাবলৈ সক্ষম হ'ব কিদৰে আনসাৰ ৰাইটিং কৰিব লাগে আনসাৰ ৰাইটিং ষ্ট্ৰেটেজি কিৱৰ্ডছৰ ব্যৱহাৰ সকলোবোৰ আপোনালোকে সুন্দৰভাৱে আমাৰ এক্সপাৰ্ট ফেকাল্টিজৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব তাৰ উপৰি strategy hikar pisot ami hokolbe janu je ultimately what it makes perfect is something that is practice because we know that here practice will make our mains perfect he karone ami mains test series o launch kora apnaloke dekha paise ami launch korisu aru jodi he apnaloke interested mains crash course ba mains test series tene hole tolot dia contact number et oti hunkale jogajog korok tene hole ahok azir prothom tu news er upor ami olopman discuss koro unlocking Assam's tourism potential khub sundor eta article birat dhunia article aru ei article to amar upcoming je APSC mains ei upcoming APSC mains to bohukhini sahay koribo boli ami ahabadi jodi in case kiba jodi tourism or upor jodi in case essay ekhon ahe ba tourism or upor jodi apunar proshno hudha jay GS5 paper ot amar eneo Assam specific paper hoy jodi tateo tourism or upor proshno hudha ami dekha pau tetia hole ami monot rakha uchit je এই যে বহু আর্টিকেল এই আর্টিকেল বিলাকৰ যে ইম্পৰ্টেন্ট পইণ্টস এই ইম্পৰ্টেন্ট পইণ্টস সমূহ আমি নিশ্চয় আমি ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ম তেনে হলে অবভিয়াসলি এই গোটেই আৰ্টিকেলটো পঢ়ি চোৱাৰ পিছত আমি গম পাইছো যে অসমৰ টুৰিজমৰ যি বিভাগ বা ওভাৰঅল যি পটেনশিয়াল এই পটেনশিয়াল থাকা সত্ত্বেও কিছুমান চ্যালেঞ্জেস কিছুমান আছে হয়নে পজিটিভ ফ্যাক্টৰ কিছুমান আছে পজিটিভ এসপেক্ট কিছুমান আছে ঠিক হেদৰে কিছুমান নেগেটিভ বুলি মই ডাইৰেক্টলি নকওঁ বাট ইয়েস কিছুমান এতিয়াও আমাৰ বহুখিনি কৰিবলগীয়া আছে হি ওভাৰঅল গোটেইখিনি চাৰিওফালৰ পৰা চাৰিও দিশৰ পৰা চাই পেলাই এই আৰ্টিকেলটো প্ৰস্তুত কৰা হৈছে আপোনালোকৰ বাবে আৰু ওভাৰঅল চাব গলে টুৰিজম বুলি ক'লে এটা বিভিন্ন মই যেহেতু কৈছো পটেনশিয়াল মানে এবিলিটি কেনেকুৱা ধৰণৰ পটেনশিয়াল বিশেষকে ইকোনমিক পটেনশিয়াল আৰু লাইভলিহুড যি সকল আপোনাৰ তাৰে লোকাল যি সকল আৰ্টিসান তাতে লোকাল যি সকল লোক এটা তা ধুনীয়া টুৰিষ্ট sector যদি আমি চাও একোটা টুৰিষ্ট স্পট হে টুৰিষ্ট স্পটৰ আশেপাশে obviously local people local rise থাকিব তেওঁলোকৰ ভিতৰতে কোনোবা আৰ্টিস্টিক মাইন্ডছ আৰ্টিসান হ'ব পাৰে কোনোবা লোকাল ভেন্ডৰ হ'ব পাৰে হয়নে তাৰ পিছত এন্টাৰপ্ৰেনাৰ্স হ'ব পাৰে আৰু আজিকালটো MSME মাইক্ৰো স্মল মিডিয়াম এন্টাৰপ্ৰাইজেস সমূহ ওলাইছে তো তেখেত সকলৰ বাবে এটা সুন্দৰ ইনকামৰ সোৰ্স আহিব পাৰে বুলি ক'ব পাৰো একদম সিম্পল এক্সাম্পল এটা দিও একদম সিম্পল এক্সাম্পল আজি যদি আমি কামাখ্যা ভ্ৰমণ কৰো কামাখ্যালে গলে আমি কি দেখা পাও সেই কামাখ্যা নীলাচল পাহাৰৰ আশেপাশে গোটেই কামাখ্যালে যোৱা গোটেই ৰাস্তাটোতে আপোনালোকে দেখা পাব যে একেবাৰে দোকান পাহাৰৰে ভৰপুৰ হয়নে তো তেখেত সকল কোন হয় তেখেত সকল ভেন্ডাৰ্স হয় right এটা আপোনালোকে নিশ্চয় আপোনালোকে যেটা ভগৱানৰ আগত আপোনালোকে পূজা কৰিবলৈ গৈছে আপোনালোকে এনে সুধামুখেটো নাচাই এখন পূজাৰ থালি এখন কিনিব হয়তো মালা কিনিব কিবা কিবি প্ৰসাদ কিনিব তো obviously এনেকুৱা ধৰণৰ আমি যেহেতুকে কামাখ্যালে যাও তেতিয়া এই ভেন্ডাৰ্স সকলৰ পৰা লোকাল ভেন্ডাৰ্স সকলৰ পৰা আমি যেটা এই বস্তু বাহিনীবোৰ কিনো তেওঁলোকৰ বাবে এটা ডেইলি বেসিছত এটা ইনকাম হৈ থকা আমি দেখা পাও এটা সিজন যেতিয়া আহে অম্বুবাসী মেলা যেতিয়া আহে অম্বুবাসী মেলাৰ টাইমত ট্ৰেমেন্ডাস তেওঁলোকৰ সেই সময়ত obviously কামাখ্যাৰ হে সময়টো কেদিনমান হে পাৰ্টিকুলাৰ 4টা দিন আপোনাৰ বন্ধ লাগে কিন্তু আশেপাশে যি হেকেটা দিন হেকেটা we all know কিমান ক্ৰুচিয়াল হয় কেনেকুৱা মানুহৰ ভিৰ লাগে হয়নে মেখেলা উজোৱা বাটেৰে মানুহৰ গৈ পেলে কেনেকুৱা
এটা বেলেগ এটা সিনাৰিও হয় তো অবভিয়াসলি হেতু এটা সিজন বুলি ক'ব পাৰো তাৰ উপৰিও মোস্ট অফ দা টাইম বহু লোকে এভৰি নাও এণ্ড দেন কামাখ্যা ভিজিট কৰিয়ে থাকে তো তেখেতসকলৰ এটা ডেইলি লেভেলত এটা ভাল সোৰ্স অফ ইনকাম হৈ আছে বুলি আমি ক'ব পাৰো আৰু তেওঁলোকৰ ইনকাম মানে কি আমাৰ অসমৰ এটা ইকনমিক দিশত আমাৰ অসম অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰে বুলি আমি ক'ব পাৰো এণ্ড অফ কোৰ্স অকল ইনকাম বুলি নহয় লগতে কি কৰি আছে লগতে এটা এমপ্লয়মেন্ট অপৰচুনিটিও ক্ৰিয়েট কৰি আছে আজি অসম বুলিয়ে নহয় ভাৰততে গোটেই ভাৰতবৰ্ষতে আমাৰ নিবনুৱাৰ সমস্যাৰে জৰ্জৰিত আৰু এনে এখন দেশত যিসকল স্কিল্ড লোকসকলে যাতে সুন্দৰভাৱে কিবা এটা কৰি পেলাই ইনকাম কৰিব পাৰে তাৰ উপৰি যিসকল আনস্কিল্ড লোক যাৰ বৰ বিশেষ স্কিল নাই তেখেতসকলেও মোৰ অৰ লেছ কিবা নহয় কিবা এটা কৰি পেলাই তেওঁলোকে নিজাববীয়াকে নিজৰ পেট পূজা কৰিবৰ কাৰণে এটলিষ্ট তেওঁলোকৰ বাবে সক্ষম হ'ব পাৰে এটা অবভিয়াসলি টুৰিষ্ট ডেষ্টিনেশ্যন বিশেষকৈ চাব গ'লে সকলোৱে জানো কাজিৰঙা নেশ্যনেল পাৰ্ক এটাকে যেতিয়া কৈ যাম আপোনালোকে আই বিলিভ আপোনালোকৰ মাইণ্ডত ইমেজিনেশ্যন আহি থাকিব কাজিৰঙা হয়নে তাৰপিছত মাজুলী শিৱসাগৰ কামাখ্যা মই মাত্ৰ কামাখ্যাৰ এক্সাম্পল দিলোৱে আপোনালোকক এই গোটেইবিলাক ডেষ্টিনেশ্যন বিশেষকে অকল এইকেইটা ডেষ্টিনেশ্যনে নহয় বাট বিশেষকে এইকেইটা ডেষ্টিনেশ্যনত বিশেষকে মানে মানুহ ভিজিট কৰা আমি দেখা পাওঁ মেক্সিমাম মানুহ এইকেইটা ডেষ্টিনেশ্যনত ভিজিট কৰা আমি দেখা পাওঁ তো কি কাৰণে why so much tourist attraction obviously এটা কাৰণ natural beauty হয়নে তাৰপিছত পৌৰাণিক যি আমাৰ significance তাহানিৰ দিনৰ পৰা it has hold some sort of significance আজি কামাখ্যা মন্দিৰে কক শিৱসাগৰে কক মাজুলীয়ে কক it has some sort of cultural significance historical significance বাকি কাজিৰঙা বুলি ক'লে কাজিৰঙা বুলিয়ে নহয় আৰু যিসমূহ আমাৰ নেশ্যনেল পাৰ্ক বা অন্যান্য আমাৰ যি অভয়াৰণ্য আছে সকলোবোৰ এটা নেচাৰেল বিউটি আৰু নেচাৰেল হেৰিটেজ হোল্ড কৰি ৰাখিছে আৰু সেয়েহে এই সকলোবোৰ এটা অসমৰ যি টুৰিষ্ট বিভাগ টুৰিজম সেক্টৰ এই টুৰিজম সেক্টৰত সঁচাকৈ এটা বিৰাট ইম্পৰ্টেন্ট ৰোল প্লে কৰা আমি দেখা পাওঁ ইমান বিলাক পজিটিভ এক্সপেক্ট থকা সত্ত্বেও মই যেহেতুকে কৈছো আজিৰ আৰ্টিকেলত আমি গোটেইখিনি বস্তু ভালদৰে আমি ডিসকাস কৰিবলৈ আমি চেষ্টা কৰিম আমি ভালদৰে আলোচনা কৰিম এতিয়া আমি চাব লাগিব যে চ্যালেঞ্জ এনেকুৱা কি আছে যাৰ বাবে ষ্টিল আমাৰ মোক তাৰ আগতে আপোনালোকে কওক যে আমাৰ যে টুৰিজম সেক্টৰ অসমৰ টুৰিজম সেক্টৰটি একেবাৰে কমপ্লিট 100% সাকসেসফুল নেকি একেবাৰে সব এভৰিথিং ইজ ফাইন আৰু আমাৰ একো কৰিবলগীয়া নাই নেকি নিশ্চয় আছে আমি কিছুমান অসুবিধাত ভুগি আছো আৰু এই সকলোবোৰ আমি এটা ঠিক কৰিব লাগে তো আমাৰ অসুবিধা বা চ্যালেঞ্জেস সমূহ কি বহু সময়ত আমি দেখা পাইছো যে ইয়েস ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিচিয়েন্সি হৈছে কিন্তু কেতিয়াবা হয়তো প্ৰপাৰ ৰোড কানেকশন নাই ভাল ৰাস্তা ঘাট নাই আৰু কৰবালে গলে কেতিয়াবা থকাৰ ব্যৱস্থা অবভিয়াসলি কেতিয়া বহুত মানুহ বুলি ক'লে বিভিন্ন ধৰণৰ মানুহ পাব ডিফাৰেন্ট প্ৰাইস ৰেঞ্জত মানুহে থাকিব বিচাৰিব যাৰ এবিলিটি আছে তেওঁলোকে ভাল প্ৰাইস ৰেঞ্জত তেওঁলোকে হোটেল বুকিং কৰি থাকিব বিচাৰিব যাৰ অলপমান ক্ষমতা কম তেওঁলোকে হয়তো কম প্ৰাইস ৰেঞ্জত থাকিবলৈ বিচাৰিব তো ওভাৰঅল সকলোৰে বাবে এভৰি সৰ্ট অফ একমোডেশন সকলো হাই প্ৰাইস ৰেঞ্জৰ পৰা লো প্ৰাইস ৰেঞ্জৰ লৈকেও আমি একমোডেশন ফেচিলিটি ৰাখিব পৰাটো ভেৰি ভেৰি ইম্পৰ্টেন্ট দেন সিকিউৰিটি এটা খুব গুৰুত্বপূৰ্ণ এটা পইণ্ট সিকিউৰিটি এটা বিৰাট ডাঙৰ পইণ্ট আজি কোবাৰ পৰা টুৰিষ্ট আহি পেলাই হেদুখৰ জেগাত যদি কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তো এই বস্তুটো গোটেই এৰিয়াটোৰ ওপৰত এটা নেগেটিভ পইণ্ট এটা নেগেটিভ এটা ইমপ্ৰেশন এটা জমায় এটা যেনেকে আমাৰ অভি আৰু নীলৰ কাণ্ডই কি কৰিলে হে আপোনালোক আই বিলিভ আপোনালোকৰ মনত পৰে অভি নীলৰ যি হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ পিছত মানুহে এটা কাৰ্বি আংলং যাবলৈ ভয় খোৱা হ'ল তো দ্যাটস আ নেগেটিভ ইমপ্ৰেশন দ্যাট ইজ বিং ক্ৰিয়েটেড এইবিলাক হৈছে সিকিউৰিটি কনসাৰ্ন অবভিয়াসলি কাৰ্বি আংলং এনেকুৱা এখন সুন্দৰ ইটস সাচ আ প্লেস উইথ ন্যাচাৰাল বিউটি হয়নে আমি যদি কাজিৰঙা চাওঁ আই এম সৰি কাৰ্বি আংলং গলে ইটস আ প্লেস উইথ ন্যাচাৰাল বিউটি সেই ন্যাচাৰাল বিউটিৰে ভৰপূৰ এডোখৰ জেগাত যদি আজি এনেকুৱাকে সিকিউৰিটি কনসাৰ্ন সমূহ যদি আহি যায় নিশ্চিতভাৱে মানুহ নেক্সট কোনোবা যাবৰ কাৰণেও ভয় খাব তো এই বস্তুবিলাক খুব ইম্পৰ্টেন্ট আৰু তাৰ কাৰণে কি কৰিব লাগে তাৰ কাৰণে এটা প্ৰপাৰ কোঅৰ্ডিনেশন লোকাল মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা খুব উচিত কিন্তু তাৰ বাবে আমাৰ দেখা পাইছো যে বৰ্তমান সময়ত সিকিউৰিটি কনসাৰ্ন যি হৈছে লেক অফ কোঅৰ্ডিনেশনো হৈ আছে যিসকলে মেইনলি টুৰিজম সেক্টৰটো তাতে আগবঢ়াই লৈ গৈ আছে তেওঁলোকে কোঅৰ্ডিনেশন মেইনটেইন কৰা উচিত কিন্তু আমি সেই মতে কোঅৰ্ডিনেশন দেখা নাই তাৰ পিছত যিসকল
লোকেল ভেন্ডাৰ্স কক বা যোনে ব্যৱসায় কৰি আছে আৰ্টিসেন্স যোনে আৰ্ট এণ্ড ক্ৰাফটৰ লগত এছ'চিয়েট হৈ আছে তেওঁলোকেও বহুখিনি ষ্ট্ৰাগল কৰি আছে কেলে ষ্ট্ৰাগল কৰি আছে কাৰণ অলপমান চিটিৰ ফালে বা টাউনৰ ফালে ওলাই আহিলে ডাঙৰ ডাঙৰ মাৰ্কেট দেখা পোৱা যাব আৰু সেই ডাঙৰ ডাঙৰ মাৰ্কেটত মেচিন মেড প্ৰডাক্ট আমি দেখা পাওঁ মেচিন মেড প্ৰডাক্টৰ দাম এনেও কম তো তেওঁলোকে নিজৰ লাইফত এই নিজৰ লাইভলিহুডৰ কাৰণে তেওঁলোকে ষ্ট্ৰাগল কৰি থকা দেখা পাব এটা সিম্পল এক্সাম্পল দিও আপোনালোকে যদি কাজিৰঙালৈ যায় কাজিৰঙালৈ গলে আপোনালোকে দেখা পাব সৰু সৰু দোকানবিলাকত তেনেকে তেওঁলোকে কাঠ বা মাটিৰে গড় বনাই থৈছে তাৰ পিছত কাছ বনাই থৈছে এনেকুৱাকে বিভিন্ন মুঠৰ পৰা to showcase the cultural importance of that region তেওঁলোকে তেনেকুৱাকে কাঠৰ মাটি তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱাকে ফিগাৰস কিছুমান তেওঁলোকে বনাই ৰাখি থয় কিন্তু অকল তেওঁলোকে সেইখিনি অঞ্চলত এটা মানুহে গৈ পেলাই তেওঁলোকৰ পৰা এডিটাইম কিনি নাথাকেগে হয়নে আজি গড় এটা হিঙা গড় এটা ইটস নেসেসারি নহয় যে তাৰ পৰাই লোকেল আৰ্টিসানৰ পৰাই তেওঁলোকে হিঙা গড়টো কিনিব লাৰ্জাৰ মাৰ্কেট আছে সিটিত যাওক আপুনি টাউনত যাওক লাৰ্জাৰ মাৰ্কেটত আপুনি কিতাবা কাৰোবাক গিফট দিবলৈ মন গৈছে দেখিলে বোলে এখিঙা গড় এটা বাহিৰা লোকেজন আহিছে মই বিচাৰিছো যে অসমক তেওঁ সদায় মনত ৰাখক মই নৰ্মেল দোকান এখনৰ পৰা এখিঙা গড় এটা মই গিফট দি দিব পাৰো তো এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্থাপন হয় এনেকুৱা ধৰণৰ চ্যালেঞ্জেস ফেস কৰিবলগীয়া হয় আৰু এই অবভিয়াসলি এই চ্যালেঞ্জেস সমূহ আমি অতি সোনকালে টেকল কৰাটো নেসেসাৰি আৰু কেনেকে টেকল কৰিম বহু ৱে আছে এটাটো প্ৰথম কথা সাস্টেইনেবল টুৰিজম এটা টুৰিষ্ট সকল গৈ পেলাই যতে ততে যেনি তেনি লয়তৰ লিটাৰ কৰি পেলাই নেগেটিভ এটা ইমপ্ৰেশন জগালে নহব পজিটিভ এটা আমি সাস্টেইনেবিলিটিৰ কথা ভাবিব লাগিব সেইকাৰণে আজিকালি ৰিজৰ্ট সমূহ আমি ইকো ফ্ৰেন্ডলি ৰিজৰ্ট মোস্ট অফ দা টাইম আপোনালোকে নিশ্চয় দেখা পাইছে ইকো ফ্ৰেন্ডলি ৰিজৰ্ট বনোৱাৰ নিচিনা আমি সকলে ট্ৰাই কৰি আছে কাৰণ আমাৰ মেইন উদ্দেশ্য কি আমাৰ মূল উদ্দেশ্য হৈছে যি কালচাৰেল হেৰিটেজ আৰু নেচাৰেল হেৰিটেজ এই সিগনিফিকেন্স খিনি আমি মেইনটেইন কৰি ৰাখিব লাগিব আৰু তাৰ কাৰণে আমি কোনো ধৰণৰ নেগেটিভ ইমপ্ৰেশন জগালে নহব পজিটিভ এটা লং টাৰ্ম সাস্টেইনেবিলিটিৰ কথা ভাবিব লাগিব সেইকাৰণে সাস্টেইনেবল টুৰিজম প্ৰমোট কৰাটো খুব নেসেসাৰি তাৰ পিছত ডিজিটাল টেকনলজি ডিজিটালাইজেশন আজিৰ যুগটো হৈছে ডিজিটাল ওয়াৰ্ল্ডৰ যুগ তো ডিজিটালাইজেশন অহাৰ লগে লগে আমি এই ডিজিটাল মাধ্যমৰ জৰিয়তে আমি গোটেইবিলাক আমি সকলোৰে মাজত সজাগতাৰ সৃষ্টি কৰা উচিত সজাগতা ইন দ্য সেন্স আজি যে অসমতো সুন্দৰ সুন্দৰ জেগা আছে অসমতো ভিজিট কৰিব পৰা টুৰিষ্ট ডেষ্টিনেশনছ আছে টুৰিষ্ট স্পট আছে মানুহে মলদ্বীপছ লক্ষদ্বীপৰ লৈ পেলাই লাগি আছে বাট কাম টু আছাম আৰু যিসকল অসমীয়া আমি কিন্তু কেলে বাহিৰ যাব লাগে প্ৰথমতে আমি অসমখনেই ভ্ৰমণ কৰোচোন হয়নে আৰু অসমত যে ইমান সুন্দৰ সুন্দৰ সিগনিফিকেন্ট কিছুমান প্লেচেছ আছে আমাৰ সাংস্কৃতিক ফালৰ পৰাই হওক সংস্কৃতিৰ ফালৰ পৰাই হওক বা নেচাৰেল প্ৰাকৃতিক ফালৰ পৰাই হয় ইমানে সুন্দৰ জেগা আমি পাব পাৰো তো এই সজাগতা কেতিয়া আহিব এই সজাগতা তেতিয়া আহিব যেতিয়া সুন্দৰভাৱে কিছুমান ক্যাম্পেইনিং টাইপৰ কৰা হ'ব বা ওয়েবসাইট সমূহত যেতিয়া ধুনিয়াকে পিকচাৰ্স বিলাক লগোৱা হ'ব মানুহে যেতিয়া দেখিব আচ্ছা ইয়াতে গোটেইবোৰ ফেচিলিটিজ আছে জেগাডোখৰ ভাল আশেপাশে আপোনালোকে ৰিজৰ্ট বা থাকিবলৈ হোটেলছ পাব খাবলৈ ৰেষ্টুৰেণ্টছ পাব এই সকলোবোৰ ভেৰি ইম্পৰ্টেণ্ট আৰু আশেপাশে থকা লোকসকল বৰ্ডাৰ এৰিয়াৰ লোকসকলো আমাৰ প্ৰতি এট্ৰেক্টেড ফিল কৰিব সো ইটস ভেৰি ইম্পৰ্টেণ্ট যে আমাৰ ডিজিটেল মাধ্যম যিহেতুকে আমাক এটা proper direction ta dekhwai dise he madhyam ami ব্যবহার কৰি পেলাই আমি more and more আমি যাতে মানুহৰ মাজত এই সজাগতাৰ সৃষ্টি কৰিব পাৰো cultural exchange programs and heritage conservation yes definitely very important Assam is a place with rich cultural significance হয়নে আমাৰ সংস্কৃতি হসাকৈ আমি বহুখিনি ৰিচ আমাৰ সংস্কৃতি হসাকৈ বহুখিনি ৰিচ বুলি আমি কব পাৰো তো এই কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰামছ আমি কিছুমান উদযাপন কৰিব পাৰো হেৰিটেজ কনজাৰভেশ্যন ইনিশিয়েটিভছ আমি উদযাপন কৰিব পাৰো হয়নে আমাৰ কিছুমান ইম্পৰ্টেন্ট স্পিচিজ যদি আছে একোটা প্ৰজাতি সেই প্ৰজাতিৰ ওপৰত আমি একোটা ফেষ্টিভেল আমি ঘোষণা কৰিব পাৰো এতিয়া যেনেকৈ আমি সকলোৱে দেখা পাওঁ যে নাগালেণ্ডত হৰ্নবিল ফেষ্টিভেল সেলিব্ৰেট কৰা হয় তেনেকৈ ভাবকচোন আমাৰো তেনেকৈ ইম্পৰ্টেন্ট যি সমূহ প্ৰজাতি স্পিচিজ সমূহ হেয়া লাগে বাৰ্ড স্পিচিজ হওক হেয়া লাগে আমাৰ এনিমেল স্পিচিজ হওক তেনেকুৱাকে আমি সেই পাৰ্টিকুলাৰ প্ৰজাতিটোৰ ওপৰত এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি কিছুমান প্ৰগ্ৰাম বা কিছুমান ইনিশিয়েটিভছ নিশ্চয় আমি লব পাৰো
and very important, inclusive tourism for all. Eta tourism buli kole, tourist destination buli kole necessary নহয় যে সকল সময়তে যোন সক্ষম লোকৰ বাবে নহয় সকলোৰে বাবে টুৰিজম হোৱা উচিত আজি যদি কেনেবাকে কোনোবা লোক স্পেশালি এবলড অৰ্থাৎ তেওঁলোকৰ যদি কিবা ফিজিক্যাল ডিসএবিলিটি আছে অক্ষমতা আছে তেওঁলোকৰ শাৰীৰিক ভাবে তেওঁলোক যদি কেনেবাকে দুৰ্বল বা অসক্ষম তেখেত সকলৰ বাবেও হে পাৰ্টিকুলাৰ জেগাত proper সুবিধা ঠিকমতে সুবিধা থকা উচিত আৰু এয়াই হৈছে inclusivity irrespective of anything সকলোৱে যাতে সেই স্পট সেই ডেষ্টিনেশ্যন যাতে ভিজিট কৰিব পাৰে সেই ডেষ্টিনেশ্যনত যাতে সকলোৱে নিজৰ মাইন্ড নিজৰ হেলথ নিজৰ বডি সকলোবোৰ যাতে পজিটিভলি এটা পজিটিভ ডিৰেকশ্যনত লৈ যাব পাৰে আৰু সেই দিশটো আমি চোৱাটো নেসেসাৰী আৰু শেষত আপোনালোকৰ বাবে যেহেতু এটা সুন্দৰ টপিক এই টপিকৰ ওপৰতে আগতীয়াকৈ আপোনালোকৰ বাবে এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন আজি ৰাখি দিলো তো what is the question what are the recent initiatives taken by Assam government to promote tourism industry in the state suggest a few innovative idea to promote Assam tourism this is something which is very important yate to baru initiative ebu ready made initiative আপোনালোকে জানিব লাগিব initiative হবো কিন্তু তাতকৈ ইম্পৰ্টেন্ট কি কিছুমান ইনোভেটিভ আইডিয়াস এটা যেনকে আমি ৱে ফৰৱাৰ্ড দিলো দেখিলে ন এবোৰ কিছুমান ইনোভেটিভ আইডিয়া হয় এই ইনোভেটিভ ইয়াৰ উপৰিও আপোনালোকৰ মনত যদি অন্যান্য কিছুমান ইনোভেটিভ আইডিয়া যদি আহে যাৰ থ্ৰুৰে আপোনালোকে অসমৰ যে টুৰিজম সেক্টৰটো যদি আমি প্ৰমোট কৰিব পাৰো তাৰ বাবে আপোনালোকে এটা ভাল এটা আনসাৰ এটা লিখি পেলাই আমাক koka.testseries@gmail.com ত জনাব পাৰে Moving on to the next topic, digital locker. Digital locker নতুন topic নহয় আগৰে topic হয় but still আকৌ নিউজত আহিছে এটা বিশেষকে class 10 and class 12 for যিসকল students CBSE আন্ডাৰত থকা যিসকল students তেওঁলোকে নিজৰ ৰিজাল্ট বৰ্তমান ডিজি লকাৰৰ মাধ্যমেৰে পাবলৈ সক্ষম হ'ব হেহে পুনৰ ডিজি লকাৰ নিউজত আহা আমি দেখা পাইছো এই গোটেই প্ল্যাটফৰ্মটো 2015 চনতে লঞ্চ কৰিছিলে ঠিক আছে নামে কৈছে ডিজি লকাৰ অৰ্থাৎ ডিজিটাল লকাৰ হয়নে নামে ডিজিটাল লকাৰ বুলি মেনশন কৰিছে তো obviously এই গোটেই ইনিশিয়েটিভটো কাৰ হয় এই গোটেই ইনিশিয়েটিভটো আমাৰ মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড আইটি ঠিক আছে আমাৰ গোটেই ডিজিটাল ইণ্ডিয়া প্ৰগ্ৰামৰ আন্ডাৰত এই ইনিশিয়েটিভটো লঞ্চ কৰা হৈছে ইটস ভেৰি ইম্পৰ্টেন্ট ডিজিটাল ইণ্ডিয়া প্ৰগ্ৰাম ইজ সামথিং which is very very important আৰু ইয়াতে যিসমূহ আমাৰ ডকুমেন্টস ইম্পৰ্টেন্ট ডকুমেন্টস যেনে মাৰ্কশিট হ'ব পাৰে যেনে আমাৰ আই কাৰ্ড হ'ব পাৰে পাসপোৰ্ট ভিসা আধাৰ কাৰ্ড ভোটাৰ আইডি যিয়ে হওক আমাৰ যিসমূহ ডকুমেন্টস আপুনি ভাবকচোন এটা ফিজিক্যালি আপুনি ডকুমেন্টস বিলাক কিমান কেৰি আপোনাৰ লাইসেন্স কিমান আপুনি কেৰি কৰি লৈ ফুৰিব হয়নে it's better আজিকালি অনলাইনৰ যুগ হয় হেকাৰণে ডিজিটাল লকাৰত যদি আপুনি ৰাখি থৈ দিয়ে ফিজিক্যাল ডকুমেন্টস খিনি যদি আপোনাৰ ঘৰত থাকে সেফ আছে নহলে কি হ'ব আপুনি কৰবাত গল আপোনাৰ ফিজিক্যাল ডকুমেন্টস হেৰুৱাৰ লগে লগে পুনৰ আপুনি আকৌ এপ্লাই কৰিব লাগিব it's a long and tedious process হয়নে দীঘলীয়া এটা জাৰ্নি আকৌ আৰম্ভণিৰ পৰা ইফালে তেনে আমাৰ আকৌ মেন্টাল হেৰাসমেন্ট টাইপৰ হয় আকৌ ইফাল দৌৰা-দৌৰি কৰি থাকাটো হেকাৰণে সুবিধা আহিছে যে হেতুকে ডিজি লকাৰৰ নিচিনা প্ল্যাটফৰ্ম আহিছে তো ডিজিটাল ডকুমেন্ট সমূহ ডিজিটাল ভাগত আপোনালোকে তাতে জমাই থব পাৰে হয়নে তো আই বিলিভ আপোনালোকে গম পাইছে আৰু যিবিলাক আমাৰ অৰিজিনাল ডকুমেন্ট হে অৰিজিনাল ডকুমেন্টস সমূহে আমি ভালকে আমি তাতে ডিজিটাল মাধ্যমৰ জৰিয়তে আমি তাতে we can store it আৰু এই গুটেইটো আমাৰ IT preservation and retention of information by intermediaries providing DigiLocker facility rule 2016 ৰ বেচিছত বস্তুটো কোৱা হৈছে এইটা কথাটো হল এই গুটেইবিলাক প্ৰসেসৰ থ্ৰুৰে আমাৰ obviously বহুখিনি সুবিধা হোৱা বুলি আমি গম পাইছো হয়নে এতিয়া সেই কাৰণে পজিটিভ দিশ যেহেতুকে আমি দেখা পাইছো পজিটিভ দিশ এটা যেতিয়াই মন যায় পজিটিভ সেক্টৰ আপোনাৰ যেতিয়াই মন যায় তেতিয়া আপোনালোকে ডাউনলোড কৰক আপুনি আপলোড কৰিহে থব লাগে আপুনি ডাউনলোড কৰক আপুনি দেখুৱাওক যাক যেতিয়া মন যায় হেৰুৱাৰ কোনো টেনচন নাই ইমানখিনি পজিটিভ দিশ থকা সত্ত্বেও আমাৰ কিছুমান ইস্যুজ আছে চ্যালেঞ্জেস থাকিবই তো প্ৰথম চ্যালেঞ্জ what is the beginning ডিজি লকাৰ বুলি নহয় যিকোনো ক্ষেত্ৰতে আমি ডিজিটাল মাধ্যম যেতিয়া আমি ব্যৱহাৰ কৰো আমাৰ যেতিয়া ডিজিটাল ইণ্ডিয়াৰ কনসেপ্টটো যেতিয়া আহি যায় challenges খিনি almost একেই প্ৰথমতে আহে ডিজিটাল ডিভাইড মানে আপোনালোকে চাওক এছাম লোক আপোনাৰ
আজিৰ ডেটতো স্মাৰ্টফোন হওক বা গোটেই ল্যাপটপ কম্পিউটাৰ্স ব্যৱহাৰ কৰিবলৈ আজিও তেওঁলোক সক্ষম নহয় আৰু এনেবোৰ ক্ষেত্ৰত এনেবোৰ সময়ত সেই লোকসকলৰ বাবে আমি প্ৰপাৰ ফেচিলিটি আমি কেনেকৈ প্ৰভাইড কৰিম যদি আজিৰ ডেটত গোটেইখিনি ডিজিলকাৰ আহি যায় তো ডিজিলকাৰত গোটেইবিলাক যদি আপোনালোকে ফেচিলিটি প্ৰভাইড কৰিবলৈ ইটস পিউৰলি ডিজিটেলাইজড হয়নে আৰু যিসকল লোক এতিয়াও সেই গোটেই স্মাৰ্টফোনছৰ লগত বা এই গোটেই বস্তুটোৰ লগত যেহেতু আজিৰ ডেটৰ স্মাৰ্ট মডাৰ্ণ টেকনলজিৰ লগত যোন আজিও এডজাষ্ট হ'ব পৰা নাই এই বস্তুটোৱে আমাৰ লোকসকলক ভাৰতবৰ্ষৰ লোকসকলক ডিভাইড কৰি দিছে এছাম লোক যোনে এইবোৰ বস্তু এইবিলাক phones and gadgets ব্যৱহাৰ কৰিব পাৰে আন এছাম লোক যোনে ব্যৱহাৰ কৰিব নোৱাৰে তেওঁলোকৰ বাবে ডেফিনেটলি ডিজিলকাৰ ইজ নট আ কাপ অফ কেক not a piece of cake. Then lack of digital literacy. আজি হঠাতে কিবা এটা হলে আপোনাৰ কিবা এটা আপুনি কৰিব গৈ আছে obviously security is very important ডিজিলকাৰে security maintain কৰাৰ কথাই কয় তো এটা তেওঁলোকে OTP provide কৰিব আৰু অন্যান্য আপুনি নিজৰ ইনফৰমেশন দিবলগীয়া হ'ব এটা OTP ক'ত আহে কেনেকৈ কপি কৰিম OTP টাইম পাৰ হৈ যাব OTP নাম্বাৰটো লাহে লাহে লিখি থাকিব তো এই বস্তুটো ডিজিটাল ডিভাইড হৈ যোৱাৰ লগে লগে এটা নেসেসাৰি নহয় যে সকল সময়তে গাঁৱে ভূঞে থকা লোকসকলৰ এই প্ৰবলেমটো হ'ব নেসেসাৰি নহয় ইনফেক্ট আপোনালোকে যদি চাই আমাৰ ফ্যামিলিতে আমি তেনেকুৱাকে দেখা পাওঁ আমাৰ মা দেউতাহঁতৰ ক্ষেত্ৰতে আমি দেখা পাওঁ OTP এটা আহিলে তেওঁলোকে পুতুকে ধৰিব নোৱাৰে কেনেকৈ কপি কৰিম কেনেকৈ পেষ্ট কৰিম they don't understand these things তো এই বস্তুটো it's a part of digital literacy হয়নে normal literacy is a different thing normally লিখা পঢ়া কৰা ব্যক্তি লিখা পঢ়া কৰা মানুহ আৰু digital literacy is a different thing normal লিখা পঢ়া কৰা আজি ডেটত একেবাৰে শিশু এটা একেবাৰে অকনমানি শিশু যোন স্কুলতো যোৱা নাই still they know how to use or how to operate a mobile phone so digital literacy is completely something that is different হয়নে then jiman digitalization or মাধ্যম আহি আছে হিমান বেছি privacy issues আহি আছে hacking or নিচিনা এই গোটেই system বিলাক আহি আছে আৰু এই গোটেই বস্তুটো আমাৰ যে right to privacy article 21 এই right to privacy ৰ কাৰণে এটা বিৰাট ডাঙৰ সমস্যা বুলি আমি ক'ব পাৰো আৰু এই গোটেইবিলাক সমস্যা টেকল কৰিবৰ কাৰণে হসাকৈ আমাৰ এতিয়াও প্ৰপাৰ আমি তেনেকুৱাকে কোনো ৰেগুলেশন দেখা নাই আৰু তাৰ উপৰি different government authority সমূহে কি ধৰণে তেওঁলোকে কনসিডাৰ কৰিব নকৰিব তেওঁলোকে কেনেকেনো অফিচিয়েল ডকুমেন্টছ সমূহ ৰিভিউ কৰিব এই গোটেইবিলাক এতিয়া ইউনিফৰ্ম মেথড আমি দেখা নাই কাৰোবাক বেছি ইনফৰমেশন লাগে কাৰোবাক কম ইনফৰমেশন লাগে তো এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ ইস্যুজ বিলাক এতিয়াও আছে Moving on to the next news India Moldova visa waiver এটা ভাল এটা নিউজ বুলি ক'ব পাৰো ইণ্ডিয়া আৰু ভাৰত আৰু মলডোভাৰ মাজত এখন ডকুমেন্ট এখন এগ্ৰিমেন্ট সাইন হল বুলি ক'ব পাৰো যাৰ থ্ৰুৰে এতিয়া মলডোভাৰ লোক ভাৰতলৈ আহিবলৈ বা আমাৰ লোক যদি মলডোভালৈ যাব খুজে কোনো ধৰণৰ ভিসা ঠিক আছে ভিসা পাসপোর্ট at least diplomatic আৰু অফিশিয়াল পাসপোর্ট at least ভিসা diplomatic আৰু অফিশিয়ালৰ পাৰপাসৰ বাবে at least কোনো ভিসা পাসপোর্টৰ প্ৰয়োজন নাই তো এটা এটা পজিটিভ এটা এসপেক্ট আৰু ভাৰত মলডোভাৰ সেই তাহানিৰ দিনতে 1992 তে আমাৰ এটা ডিপ্লোমেটিক টাই আপ এটা হৈছিল বাইলেটাৰাল টাই আপ এটা হোৱা আমি দেখা পাও তো অলপমান মলডোভানো কি হয় মলডোভা ক'ত আছে আমি মলডোভাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰা হক এইয়া দেখিছেনে মলডোভা এয়া মলডোভা আৰু এই যে ব্ৰাউন কালাৰ এই গোটেই ব্ৰাউন কালাৰ ৰিজন এই ব্ৰাউন কালাৰ ৰিজনক আমি কি বুলি কওঁ এই ব্ৰাউন কালাৰ ৰিজন খিনিক আমি বালকান ৰিজন বুলি কওঁ তো মনত ৰাখিব মলডোভা ইজ আ পাৰ্ট it's a part of Balkan region আৰু purely landlocked হয় কেতিয়াবা very important geography perspective আপোনালোকক কেতিয়াবা দি দিব which of the following are landlocked country জানাটো উচিত তো Moldova is a landlocked country landlocked মানে কোনো border area আপুনি কোনো ধৰণৰ সাগৰ বা ওশন তেনেকুৱা ধৰণৰ আপুনি কোনো water body আপুনি নেপায় সেই কাৰণে আমি purely landlocked বুলি আমি কৈছো এটা যেহেতু মই ক'লো এই বালকান ৰিজনৰ ইউৰোপৰ যে বালকান ৰিজন এই ইউৰোপৰ বালকান ৰিজনৰ পাৰ্ট হয় এটা বালকান বুলি ক'লে বালকান ইজ something which we have seen it from very long time hey প্ৰথম বিশ্বযুদ্ধৰ সময়ৰ পৰাই বালকান ৰিজন খুব ইম্পৰ্টেন্ট হয় বালকানৰ বেছিভাগ ৰিজনে সেই তাহানিৰ দিনতে কাৰ আন্ডাৰত আছিল অটোমান এম্পায়াৰৰ আন্ডাৰত আছিল অটোমান টাৰ্কস শুনিছে নিশ্চয় অটোমান এম্পায়াৰৰ আন্ডাৰত বালকানৰ বেছিভাগ ৰিজন মই কোৱা নাই যে এন্টায়াৰ বালকান বাট প্ৰায়ভাগ ৰিজনে আমি বালকানৰ অটোমান সকলৰ আন্ডাৰত পাইছিলো আৰু সেই সময়ত অটোমান
এফালে আৰু ইউৰোপিয়ান এফালে তো অটোমান আৰু ইউৰোপিয়ানৰ মাজত ওভাৰঅল পাৱাৰৰ কাৰণে ডাঙৰ যুদ্ধ লাগিবলৈ আৰম্ভ হৈছিল তো প্ৰথম বিশ্বযুদ্ধ এটা এটা মেজৰ কাৰণ হয় তো এই বালকানতে মলডোভা ইজ প্ৰেজেন্ট ঠিক আছে তো এটা ভালদৰে যদি আমি মলডোভাৰ মেপখন যদি এতিয়া চাওক এয়া মলডোভা হয়নে মলডোভা চালে আমি ভালদৰে দেখা পাম যে ওভাৰঅল মেপখন চালে কি দেখা পাব বৰ্ডাৰ্ড বাই ইউক্ৰেইন এণ্ড ৰোমানিয়া দেখিছে এফালে ইউক্ৰেইন এফালে ৰোমানিয়া বুজিছে আৰু এয়া তলফালে আপোনাৰ কোন আছে এয়া মলডোভা ঠিক আছে আৰু এইখিনি তলফালে এনেকে ৰোমানিয়া গুচি গৈছেগে হয়নে তো ওভাৰঅল এই গোটেইয়া হৈছে আমাৰ মলডোভাৰ এটা মেপ ইয়াৰ পিছত নেক্সট নিউজ ইণ্টাৰিম বিল গম পাইছে সকলোৱে গম পাইছে নিউজত দেখি আছো আমাৰ দিল্লীৰ চিফ মিনিষ্টাৰ অৰবিন্দ কেজৰিৱালক ইণ্টাৰিম বিল দিয়া গৈছে এতিয়া ইণ্টাৰিম বিল বুলি ক'লে কি বুজো ইণ্টাৰিম শব্দটো যেতিয়া আহে শৰ্ট পিৰিয়ড বুলি মনত ৰাখিব ইণ্টাৰিম একেবাৰে কম সময়ৰ এটা বস্তু হয়নে এতিয়া একেবাৰে কম সময়ৰ কাৰণে টেম্পৰেৰী বিল এটা গ্ৰান্ট কৰা হৈছে এণ্ড এই সময়তে ফাইনেলি কোৰ্টে ডিচিশ্যন লব পাৰে ডকুমেন্টছ এণ্ড অল ভালদৰে চাই মিলি কোৰ্টে ডিচিশ্যন লব পাৰে সো দ্যাট আইদাৰ ৰেগুলাৰ বিল আৰু নহলে এন্টিচিপেটৰী বিল যাতে পাছ কৰিব পৰা যায় তাৰ কাৰণে আমি গোটেই কোৰ্টে বস্তুবিলাক চালি জাৰি চাব পাৰে এতিয়া ইণ্টাৰিম বিল কি কাৰণে দিয়া হয় এনেকুৱা কোনো কাৰণ বিশেষ কাৰণ নাই ইণ্ডিভিজুৱেল বিশেষে ডিফাৰেণ্ট কাৰণ আমি দেখা পাম এতিয়া কেজৰিৱালৰ ক্ষেত্ৰত এটা বেলেগ কাৰণ হ'ব অন্যৰ ক্ষেত্ৰত বেলেগ কাৰণ হ'ব তো ইণ্ডিভিজুৱেল কাৰণত ইণ্টাৰিম বিল দিয়া হয় তো ইণ্টাৰিম বিলৰ উপৰিও আমি দেখা পাওঁ অন্য দুটা টাইপ অফ বিল এটা হৈছে ৰেগুলাৰ বিল মানে গম পালে ৰেগুলাৰ আৰু ফাইনেলি বিল ঘোষণা কৰিলে বিল ঘোষণা কৰাৰ পিছত যিজন অকিউজড হয়নে আজি যদি মোক জেলৰ ভিতৰত ভৰাই থৈ দিছিলে ইমান দিনে যদি মোক ৰেগুলাৰ বিল দিয়ে তাৰমানে এতিয়া মই ৰেহাই পাম জেলৰ পৰা মই ওলাই আহিব পাৰিম ঠিক আছে কিন্তু ইয়াতে এটা কিন্তু এটা আছে কিন্তু এয়াই যে কোৰ্টে যেতিয়াই মাতি মই তেতিয়াই কাষ্টডিত মই ট্ৰায়েলৰ কাৰণে মই যাব লাগিব এয়া হৈছে মই ৰেগুলাৰ বিল পাবলৈ সক্ষম হলো আৰু এটা আছে এন্টিচিপেটৰী বিল আজি কেনেবাকে যদি মই এৰেষ্ট হোৱা নাই কিন্তু মই গম পাইছো যে কিবা এটা নন বেইলেবল অফেন্স সাপোজ মই কিবা কাৰোবাৰ মাৰ্ডাৰ কৰিলো আৰু মাৰ্ডাৰ কৰিলো মানে ইটছ এ নন বেইলেবল অফেন্স ইমান সহজে বেইল নাপাও এটা মাৰ্ডাৰ কৰাৰ লগে লগে এটা মোক এৰেষ্ট কৰিব আহিব হয়নে এটা তাৰ আগতে যদি মই ডকুমেন্টছ এণ্ড অল গোটেইখিনি দি মিলি মই যদি এটা বেইল এটা যদি লাভ কৰিবলৈ সক্ষম হওঁ আগতীয়াকে এন্টিচিপেটৰী বেইল তেতিয়া পুলিচে আহি পেলাইও মোক ইজিলি এৰেষ্ট কৰিব নোৱাৰে বিকজ আই গট দি এন্টিচিপেটৰী বেইল আই বিলিভ আপোনালোকে বুজি পাইছে এটা আগতীয়াকে এটা পিছত ঠিক আছে আৰু শেষত একেবাৰে প্ৰিলিমছ পাৰ্সপেক্টিভত গালফ অফ এডেন কি কাৰণে আহিছে পাইৰেট এটেক পাইৰেট আপোনালোকে গম পায় সাগৰীয় যি আমাৰ দস্যু পাইৰেটছ সেই পাইৰেট এটেকৰ কাৰণে আৰু এই খবৰটো আজিৰ নতুন খবৰ নহয় সেই তাহানিৰ দিনৰ পৰা আমি এনেও এই যে আমাৰ হৰ্ন অফ আফ্ৰিকাই সোমালিয়া অঞ্চলত আমি এনেও তাহানিৰ দিনৰ পৰা আমি দেখা পাওঁই পাইৰেটসকল তাতে খুব বেছি বসবাস কৰে অবভিয়াছ কথা আফ্ৰিকাৰ ৰিজন ইমান বৰ বিশেষ ইকনমিক্যালি আপলিফটেড নহয় তো পাইৰেটছ সকল তাতে থাকে আৰু গালফ অফ এডেন আজি বুলি নহয় তাহানিৰ দিনৰ পৰাই পাইৰেটছৰ আক্ৰমণ ফেচ কৰিবলগীয়া হয় এতিয়া প্ৰথমতে আমি জানিব লাগিব গালফ বুলি যেহেতুকে কৈছো গালফ বুলি ক'লে আমি কি বুজি পাওঁ গালফ ইজ এ ৱাটাৰ বডি মই কৈছো ভালদৰে শুনিব গালফ ইজ এ ৱাটাৰ বডি ডেট পেনিট্ৰেটছ ইনটু লেণ্ড এতিয়া চাওক এয়া লেণ্ড হয় এয়া কি হয় ৱাটাৰ বডি সেই ৱাটাৰ বডিডোখৰ কি হৈছে লেণ্ডৰ মাজত পেনিট্ৰেট কৰিছে নাই কৰিছে লেণ্ডৰ মাজত যি ৱাটাৰ বডিয়ে পেনিট্ৰেট কৰিব তাকে আমি গালফ বুলি কয় এতিয়া গালফ অফ এডেনৰ যদি আমি প্ৰপাৰ যদি আমি লোকেশ্যন চাবলৈ যাওঁ ইটছ এ পাৰ্ট অফ এৰেবিয়ান সি ঠিক আছে তো গালফ অফ এডেনত আমি কি দেখা পাইছো এফালে আমি আফ্ৰিকাৰ হৰ্ন দেখা পাইছো সোমালিয়া আৰু আনফালে আমি কি দেখা পাইছো য়েমেন গালফ অফ এডেন যিহেতুকে চাব মেইনলি জিঅগ্ৰাফিৰ পাৰ্সপেক্টিভত এনেও এই অঞ্চল সঁচাকৈ খুব গুৰুত্বপূৰ্ণ আমি জনাটো উচিত তো গালফ অফ এডেন বৰ্ডাৰ কোনে কোনে কৰি ৰাখিছে সোমালিয়া য়েমেন দেখিলো এয়া হৈছে এফালে সাউথ এফালে নৰ্থ হয়নে গালফৰ আকৌ এবাৰ চাওক আপোনালোকে গালফ অফ এডেন তলত সোমালিয়া ওপৰত য়েমেন তাৰ উপৰি কোন কোন আছে তাৰ উপৰি এটা চাওক
ইষ্টত আছে এৰাবিয়ান সাগৰ আৰু তাৰছত ওয়েষ্টত জিবৌটি ঠিক আছে এটা কথাটো হল why is it so significant why Gulf of Aden is so significant Gulf of Aden আপোনালোকে দেখা পাইছে it's very important Gulf of Aden ওপৰত আছে আমাৰ মেডিটেৰেনিয়ান সাগৰ হে মেডিটেৰেনিয়ান সিৰ পৰা এনেকে ৰেড সি এনেকে সুৱেজ কেনেল আছে তেনেকে আমাৰ গৈ পেলাই বালবেল মণ্ডল তেনেকে হৈ পেলাই Gulf of Aden হৈ পেলাই আমাৰ ইণ্ডিয়ান ওশনৰ লৈকে আমি এটা route eta ami pabole hoikyam ho so it's a very important trading route aru ei eta important trading route karone to pirates সকল আছে হয়নে ডকাইতবোৰ তেওঁলোক তো কোন হয় তেওঁলোক ডকাইতে হয় এটা বালবুল মণ্ডলৰ পৰা গৈ পেলাই এনেকে গালফ অফ এডেন হৈ পেলাই এটা ইণ্ডিয়ান ওশন ইটস আ ভেৰি ইম্পৰ্টেন্ট ইকোনমিক ট্ৰেড ৰুট আৰু এই ইকোনমিক ট্ৰেড ৰুট কাৰণে আলটিমেটলি এই পাইৰেটছ সকল ইয়াতে হৰ্নছ অফ আফ্ৰিকা তেওঁলোক বসবাস কৰে আৰু গালফ অফ এডেনত তেওঁলোকে আক্ৰমণ কৰে যোনে যদি দেখা পায় যে ইম্পৰ্টেন্ট কিছুমান জাহাজ বা তেনেকুৱা কি গৈছে অতি সোনকালে তেওঁলোকক আক্ৰমণ কৰা আমি দেখা পাওঁ তো গালফ অফ এডেনৰ জিওগ্ৰাফিৰ পাৰ্সপেক্টিভত overall location mapping at location মনত ৰাখি থব আৰু হেখন আপোনালোকৰ বাবে এটা prelims practice question ৰখা হৈছে DigiLocker platform was launched in already জনাইছো আপোনালোকক আৰু হেখন আপোনালোকৰ বাবে by the officers for the officers মহাশ্বেতা মই পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলো